হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। বহুকেইটা পদ ওলাইছে, এছিষ্টেণ্ট, গ্ৰেড 3, ড্ৰাইভাৰ, লগতে বহুকেইটা পদ ওলাইছে। সকলোবোৰ কম ক'ত ওলাইছে পদবোৰ, তাৰ লগতে আপোনালোকে ইয়াত কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। আৰু যদিহে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF টো চাব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ভালদৰে চাব পাৰিব। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এই পোষ্টকেইটা আহিছে আপোনালোকৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। দেখা পাইছে পোষ্টকেইটাৰ নাম উল্লেখ কৰিছে ছিনিয়ৰ চাইণ্টিষ্ট হেড, ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট, ফাৰ্ম মেনেজাৰ, প্ৰগ্ৰেম এছিষ্টেণ্ট, লেব টেকনিচিয়ান, প্ৰগ্ৰেম এছিষ্টেণ্ট কম্পিউটাৰ, এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3, ড্ৰাইভাৰ, তাৰ লগতে আপোনালোকৰ ছাপৰ্টিং ষ্টাফ গ্ৰেড 1ৰ পোষ্ট। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোবোৰ কম। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব আৰু এই জববোৰৰ কাৰণে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 27 তাৰিখৰ পৰা, অৰ্থাৎ 27 জুলাইৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যনবোৰ ষ্টাৰ্ট হৈ যাব। মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। এতিয়া আমি পোষ্টবোৰৰ বিষয়ে ভালদৰে চাওঁ আহক। দেখা পাইছে ফাৰ্ষ্ট পোষ্টটো হৈছে ছিনিয়ৰ চাইণ্টিষ্ট এণ্ড হেড। ইয়াৰ কাৰণে টোটেল 3টা পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী হ'ব 1,31,400 টকা, যথেষ্ট ভাল চেলাৰী হয়। দেখা পাইছে ৰিজাৰ্ভেশ্যন পোষ্ট OBC OBCৰ কাৰণে এটা আছে, ST প্লেইনছৰ কাৰণে এটা আছে আৰু ST হিলছৰ কাৰণে এটা আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াত মেনশ্যন কৰিছে ডক্টৰেল ডিগ্ৰী ইন ৰেলেভেণ্ট ফিল্ড অফ এগ্ৰিকালচাৰ। গতিকে আপোনালোকৰ এগ্ৰিকালচাৰ ফিল্ডত ডক্টৰেল ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে নহ'লে এগ্ৰিকালচাৰ, নহ'লে এনিমেল চায়েন্স, নহ'লে ফিচাৰিজ, নহ'লে কমিউনিটি চায়েন্স, নহ'লে হৰ্টিকালচাৰ, নহ'লে চেৰিকালচাৰ উইথ 8 years এক্সপিৰিয়েঞ্চ। লগতে আপোনালোকৰ 8 yearsৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে। দেখা পাইছে পে' বেণ্ড উল্লেখ কৰিছে কিমানৰ পৰা কিমানলৈকে হ'ব, আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া চাওঁ আহক নেক্সট পোষ্টটো। দেখা পাইছে নেক্সট পোষ্টটো হৈছে ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট। ইয়াৰ কাৰণে টোটেল 14টা পোষ্ট আছে, অৰ্থাৎ 14টা পোষ্ট। দেখা পাইছে ইয়াত আপোনালোকৰ ডিচিপ্লিন ৱাইজ ভাগ কৰি দিয়া আছে যে আৰ্গনমিৰ কাৰণে 3টা পোষ্ট আছে, এগ্ৰিল ইকনমিক্সৰ কাৰণে এটা পোষ্ট আছে, এনিমেল চায়েন্সৰ কাৰণে 2টা আছে, ফিচাৰী চায়েন্সৰ কাৰণে 5টা, প্লেণ্ট প্ৰটেকশ্যনৰ কাৰণে 2টা আছে, ছইল চায়েন্সৰ কাৰণে এটা আছে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী হ'ব 56,100 টকা, অৰ্থাৎ 56,100। দেখা পাইছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ। গতিকে যদিহে আপোনালোকে এগ্ৰিকালচাৰত মাষ্টাৰ ডিগ্ৰী কৰিছে, নহ'লে যদিহে আপোনালোকে এনিমেল চায়েন্সত কৰিছে বা ফিচাৰী চায়েন্সত কৰিছে, তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওক 3 নম্বৰ পোষ্টটো। 3 নম্বৰ পোষ্টটো হৈছে ফাৰ্ম মেনেজাৰ। ইয়াৰ কাৰণে 4টা পোষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 35,400 টকা আৰু ইয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন দেখা পাইছে আনৰিজাৰ্ভৰ কাৰণে এটা, OBC OBCৰ কাৰণে এটা, ST প্লেইনছৰ কাৰণে এটা আৰু ST হিলছৰ কাৰণে এটা। ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ। যদিহে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিছে ইন এগ্ৰিকালচাৰ, নহ'লে এনিমেল চায়েন্স, নহ'লে ফিচাৰী চায়েন্স, নহ'লে হৰ্টিকালচাৰ, চেৰিকালচাৰ, যদিহে আপোনালোকে এইকেইটাৰ ভিতৰত যিকোনো এটাত বেচেলৰ ডিগ্ৰী কৰিছে, তেতিয়াহ'লে আপোনালোকে যোনটো ফাৰ্ম মেনেজাৰ পোষ্ট আছে সেইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। 4 নম্বৰ পোষ্টটো দেখা পাইছে প্ৰগ্ৰেম এছিষ্টেণ্ট, লেব টেকনিচিয়ানৰ পোষ্ট হয় এইটো। এটা পদ আছে, ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 35,400 টকাকৈ। এই পোষ্টটোৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। দেখা পাইছে SC কেণ্ডিডেটসকলেহে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, এনিমেল চায়েন্স, ফিচাৰী চায়েন্স, কমিউনিটি চায়েন্স, হৰ্টিকালচাৰ, চেৰিকালচাৰ। গতিকে এইকেইটাৰ ভিতৰত যিকোনো এটাত আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক নেক্সট পোষ্টটো। নেক্সট পোষ্টটো হৈছে আপোনালোকৰ প্ৰগ্ৰেম এছিষ্টেণ্ট কম্পিউটাৰ। ইয়াৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 35,400 টকাকৈ। দেখা পাইছে ৰিজাৰ্ভেশ্যন আছে এই পদটোৰ কাৰণেও, অনলি ST প্লেইনছৰ ষ্টুডেণ্টেহে ইয়াত এপ্লাই কৰিব পাৰিব। দেখা পাইছে ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন ৰেলেভেণ্ট ফিল্ড। যিহেতু এইটো কম্পিউটাৰ পোষ্ট হয়, সেইকাৰণে আপোনালোকৰ কম্পিউটাৰ চায়েন্সত বেচেলৰ ডিগ্ৰী থাকিব লাগিব। দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছে, নহ'লে কম্পিউটাৰ চায়েন্স, নহ'লে কম্পিউটাৰ এপ্লিকেশ্যন, নহ'লে ইনফৰমেশ্যন টেকন'লজি, ইয়াৰ ভিতৰত যিকোনো এটাত আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব। 6 নম্বৰ পদটো দেখা পাইছে, এইটো হৈছে এছিষ্টেণ্টৰ পদ। ইয়াৰ কাৰণে টোটেল 4টা পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 35,400 টকা। দেখা পাইছে ৰিজাৰ্ভেশ্যন মেনশ্যন কৰিছে আনৰিজাৰ্ভৰ কাৰণে 2টা আছে, SCৰ কাৰণে এটা, ST হিলছৰ কাৰণে এটা পদ খালী আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এনি ছাবজেক্ট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। যদিহে আপোনালোকে BA BSc বা BCom পাছ কৰিছে, তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ লগতে ইয়াত আপোনালোকৰ মিনিমাম 5 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন একাউণ্টছ এণ্ড এষ্টাব্লিছমেণ্টত। গতিকে যদিহে আপোনালোকৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চ আছে ইন একাউণ্টছ, তেতিয়াহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ 7 নম্বৰ পোষ্টটো। দেখা পাইছে 7 নম্বৰ পোষ্টৰ নাম হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3। ইয়াৰ কাৰণে এটা পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 25,500 টকা আৰু ইয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে ST হিলছৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন মেনশ্যন কৰিছে বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ। গতিকে আপোনালোকে যদিহে BA BSc বা BCom কৰিছে, তাৰ লগতে আপোনালোকৰ যদিহে কম্পিউটাৰ কোৰ্চ কৰা আছে বা কম্পিউটাৰ ডিপ্ল'মা কৰা আছে মিনিমাম 6 মাহৰ, তেতিয়াহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব।
ষ্টেন'গ্ৰাফাৰ পষ্টটোৰ কাৰণে এটা ডিক্টেশ্যন টেষ্ট লোৱা হ'ব। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে দ্য কেণ্ডিডেট উইল বি গিভেন ওৱান ডিক্টেশ্যন টেষ্ট ইন ইংলিছ এট 80 ৱৰ্ড পাৰ মিনিট ফৰ 10 মিনিটছ। গতিকে আপোনালোকৰ এটা ডিক্টেশ্যন টেষ্ট লোৱা হ'ব 80 ৱৰ্ড পাৰ মিনিটত আপোনালোকে কৰিব লাগিব। আৰু ছেকেণ্ডত দেখা পাইছে দ্য কেণ্ডিডেট উইল বি ৰিকুৱাৰ্ড টু ট্ৰান্সক্ৰাইব দ্য মেটাৰ ইন 50 মিনিটছ অন কম্পিউটাৰ। তাৰ লগতে আপোনালোকে ট্ৰান্সক্ৰাইব কৰিব লাগিব 50 মিনিটত কম্পিউটাৰত। দেখা পাইছে 8 নম্বৰ পষ্টটো হৈছে ড্ৰাইভাৰৰ। ইয়াৰ কাৰণে টোটেল 2টা পদ খালী আছে। ইনিচিয়েল পে আপোনালোকৰ চেলাৰী থাকিব 21,700 টকাকৈ আৰু ড্ৰাইভাৰ পদটোৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে এটা পদ খালী আছে, তাৰ লগতে ST হিলছৰ কাৰণে এটা পদ খালী আছে। তাৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ, গতিকে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব ফৰ বথ হেভি এণ্ড লাইট ভেহিকেল ফ্ৰম দ্য এপ্ৰপ্ৰিয়েট অথৰিটি। আৰু দেখা পাইছে আপোনালোকৰ এটা স্কিল টেষ্ট লোৱা হ'ব। দেখা পাইছে দ্য কেণ্ডিডেট উইল হেভ টু পাছ দ্য প্ৰেক্টিকেল স্কিল টেষ্ট টু বি টেকেন বাই দ্য এপ্ৰপ্ৰিয়েট কমিটি অফ দ্য ইউনিভাৰ্চিটি। গতিকে আপোনালোকৰ এটা টেষ্ট লোৱা হ'ব ড্ৰাইভাৰ পষ্টটোৰ কাৰণে। আৰু দেখা পাইছে 2 year এক্সপিৰিয়েঞ্চ অফ ড্ৰাইভিং, লগতে আপোনালোকৰ 2 বছৰৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পদটোৰ কাৰণে। এতিয়া চাওঁ হওক 9 নম্বৰ পষ্টটো। দেখা পাইছে 9 নম্বৰ পষ্টটো হৈছে ছাপৰ্টিং ষ্টাফ গ্ৰেড 1ৰ পষ্ট হয়। ইয়াৰ কাৰণে টোটেল 3টা পদ খালী আছে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী হ'ব 18,000 টকাকৈ প্ৰতি মাহত। ৰিজাৰ্ভেশ্যন দেখা পাইছে আনৰিজাৰ্ভৰ কাৰণে এটা আছে, তাৰ লগতে ST প্লেইনছৰ কাৰণে 2টা পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ, নহ'লে আপোনালোকৰ ITI পাছ। দেখা পাইছে জেনেৰেল ইনষ্ট্ৰাকশ্যনত মেনশ্যন কৰিছে। দেখা পাইছে মেক্সিমাম আপাৰ এজ লিমিট ফৰ দ্য পষ্ট অফ ছিনিয়ৰ চাইণ্টিষ্ট কাম হেড ইজ 47। গতিকে ছিনিয়ৰ চাইণ্টিষ্ট পষ্টটোৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ লিমিট দিয়া হৈছে 47। তাৰ লগতে যিবোৰ পোষ্ট আছিলে ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট, প্ৰগ্ৰেম এছিষ্টেণ্ট, কম্পিউটাৰ, ফাৰ্ম এছিষ্টেণ্ট, তেওঁলোকৰ কাৰণে 38 years। তাৰ লগতে যিসকল আপোনালোকৰ এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3, ড্ৰাইভাৰ আৰু ছাপৰ্টিং ষ্টাফ আছে তেওঁলোকৰ কাৰণে মেক্সিমাম এজ লিমিট হৈছে 40 years। আৰু আপোনালোকে এজ পাৰ গভৰ্ণমেণ্ট এজ ৰিলেক্সেশ্যন পাই যাব এই পদৰ কাৰণেও। এতিয়া চাওঁ হওক আপোনালোকে কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ইন দ্য প্ৰেছক্ৰাইব ফৰ্মেট টু বি ছাবমিটেড অনলাইনেট, যোনটো আপোনালোকৰ লিংক দেখা পাইছে online.aaeo.ac.in। তাত আপোনালোকে ক্লিক কৰি অনলাইন এপ্লাইটো কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 26/8, অৰ্থাৎ 26 আগষ্ট হৈছে ইয়াৰ কাৰণে লাষ্ট ডেট। আপোনালোকে 26 আগষ্টৰ আগত এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে এ নন ৰিফাণ্ডেবল এপ্লিকেশ্যন ফি ইজ টু বি ডিপজিটেড উইথ এপ্লিকেশ্যন অন অনলাইন মোড অনলি। দ্য প্ৰেছক্ৰাইবড ফি ইজ 1,000 ইন কেছ ফৰ জেনেৰেল OBC কেণ্ডিডেট এণ্ড 500 ইন কেছ অফ ST PWD কেণ্ডিডেট। যদি আপোনালোকে জেনেৰেল আৰু OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফিজ হ'ব 1,000 টকা। যিসকল ST SC বা PWD হয় তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ হৈছে 500, অৰ্থাৎ 500 টকা। গতিকে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকে এই PDF টো ভালদৰে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্স চেক কৰিব, তাতে আপোনালোকে টেলিগ্ৰাম চেনেলৰ লিংক পাব, তাত ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব। তাতে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF লাভ কৰিব। আৰু মোৰ টেক প্ৰডাক্টত আপোনালোকে কেইখনমান বুকৰ লিংক পাই যাব, তাতে আপোনালোকে ক্লিক কৰি বুকবোৰ অৰ্ডাৰ কৰিব পাৰিব। সেই বুকবোৰ আপোনালোকৰ আপকামিং যোনবোৰ গভৰ্ণমেণ্ট এক্সাম আছে আছাম গভৰ্ণমেণ্টৰ, সেইবোৰৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হয়। সেইবোৰ পঢ়ি আপোনালোকে আছাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 এক্সামবোৰ পাছ কৰিব পাৰে। গতিকে আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰে। আৰু যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।